हेलो गुड मर्निंग सबे केनेकुवा आछे आशा करिছো भाले आछे आपनार आशीर्वादत आमिও भाले आछो तो आपनालोके আজি ভিডিওটো মই ইতিয়াৰ পৰা স্টাर्ट কৰিলো एकदम ৰাতিপুৱা এতিয়া বাজিছে হল আপোনাৰ 4:41 এয়া দেখিব পাইছে লাইট জ্বলিয়ে আছে এতিয়ালৈকে লাইট অফ হৈ হোৱা নাই তো এয়া বতৰৰ অৱস্থা বতৰটো ইমান বেয়া বৰষুণ পৰিছে এতিয়াও পৰিয়ে আছে বৰষুণ তো এয়া দেখিব পাইছে এতিয়া মোৰ হিল পৰিছে হিল পেলাই থৈ গৈছে তো লেবাৰ লগাব লাগে কাৰণে মই ৰাতিপুৱাই উঠিলো সেইটো কাৰণে ইয়াত ৰখি আছো মিস্ত্ৰী ওলাই আহিলে এটো সাইড কৰি দিব লাগিব নহলে গাড়ীবোৰ আহা যোৱা কৰিলে দিগদাৰ হয় এয়া ৰাস্তাত ইপিনৰ মানুহবোৰ আহি গাড়ীবোৰ আহিব আৰু যেতিখিনি থাকিব লাগে বানা যাব এয়া দেখিব পাইছে লাইট জ্বলিয়ে আছে এতিয়ালৈকে পোহৰ হোৱাই নাই ভালকে তো এয়া দেখিব পাইছে আন্ধাৰ হৈয়ে আছে বৰষুণ পৰি থকাৰ কাৰণে মানে গোটে একদম আন্ধাৰ আন্ধাৰ হৈ আছে আৰু ৰাতিপুৱা এতিয়া বাজিছে আপোনাৰ 4:44 হৈছে তো এটো কাৰণে ইমান ৰাতিপুৱাই একদম মানে উঠিলো মই যেহেতু কি ঘৰৰ কাম কৰি আছো মিস্ত্ৰী লাগি আছে এটো কাৰণে মই ৰাতিপুৱাই উঠি পিনে বস্তুখিনি পেলাব বুলিকে উঠিলো বস্তুটো পেলাই থৈ গল কিন্তু ৰাস্তাত পেলাই থৈ গল কিন্তু এয়া দেখিবলৈ পাইছে ইমান বৰষুণ কেনেকৈ কাম কৰিব টেনচনে হৈছে তো লগত থাকক চাই থাকক ভিডিওটো তো বন্ধুসকল আকৌ আপোনালোকৰ ওচৰলৈ আহিলো দুপৰীয়া ভাত আঞ্জা বনাবলৈ খাবলৈ এতিয়া আৰু ভিডিওটো এইটো কাৰণে বনাবলগীয়া হ'ল ইয়াত কাটি ৰাখিছো পিয়াজ জলকীয়া আজি বনাম আলু ভাজি আৰু বইল কৰি পিনে আলু ৰাখিছো এপিনে কণী আছে কণী তিনটা অমলেট কৰি পিনে আলু কণী জোল বনাম আৰু আলু ভাজি বনাম আৰু এপিনে ভাতটো পাতি দিছো এপিনে কেৰাহী পাতি দিছো কেৰাহী গৰম হৈ গৈছে এতিয়া মই আলু ভাজিখিনি বনাই লওঁ লগত থাকক চাই থাকক ভিডিওটো কেৰাহী দি দিলো মই তেল আলু ভাজিবৰ কাৰণে ইয়াত দি দিম অকমান পিয়াজ পিয়াজ দি দিম ফালি ৰখা জলকীয়া অকমান দি দিম ইয়াত কলা জিৰা আপোনালোকে এনেকৈ বনাই খাই চাবচোন কেতিয়াবা আলু ভাজিত নহলে কলা জিৰা দি পিয়াজ দি পিনে এনেকৈ ভাজি খাই চাব আলুখিনি দি দিলে মই ভাল পাওঁ এনেকৈ খাই পিনে মই সদায় আলু ভাজিলে মানে এনেকৈ ভাজি বৰ টেষ্টি লাগে খাই পিনে খাবলৈ ভাল লাগে তাত দি দিলো নিমখ দি দিম হালধি মই এপিনে আলুখিনি ভাজি হৈ থাকক এপিনে মই বইল কৰা আলুখিনি বইল কৰা আলুখিনি এতিয়া বাকলিখিনি গুচাই লওঁ আৰু পনীৰখিনি যে আছে এইখিনি মই পিয়াজ জলকীয়া কাটি ৰখা জলকীয়াখিনি দি মিক্স কৰি লওঁ অমলেট বনাবলৈ
তো আলুখিনি অলপমান ৰঙচুৱা হ'লে মানে নমাই দিম। আলুখিনি ভজা হৈয়ে যাব আৰু হ'লে মানে মই কণী আমলেট কৰি কণী জোলটো বনাই লওঁ। তো আপোনালোকৰ লগত কালি মই বজাৰত কি কৰিলোঁ শ্বেয়াৰ কৰিম বুলি কৈছিলোঁ, বজাৰ যোৱাৰ কথাটো। তো সেইটো কাৰণে আজি মই নেদেখুৱাওঁ বজাৰখিনি, কিনো দেখুৱাম আৰু কেঁচা চব্জি বজাৰখিনি। তো মই আনিলোঁ ভোল আনিলোঁ আধা কেজি, পটল আনিছোঁ, ভাতকেৰেলা আনিছোঁ, তিতাকেৰেলা আনিছোঁ, মৰাপাত শাক আনিলোঁ, পুৰৈ শাক আনিলোঁ। সেয়াই চব্জি বজাৰ। আলু পিঁয়াজখিনি লৈ পিনে ঘৰত গুচি আহিলোঁ। ইমান বৰষুণ ইয়াত, বৰষুণৰ কাৰণে শান্তি নাই। তো ৰাতিপুৱা গমেই পাইছে, ৰাতিপুৱা গোটেই ৰাতি শুব নহ'ল। তো ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গোটেই কাম কাজখিনি কৰি মেলি, কাপোৰ একগাল আছিলে কাপোৰখিনি ধুলোঁ, চবখিনি কৰি মেলি এতিয়া দুপৰীয়া ভাত বনাবলৈ আহিলোঁ। তো এয়াই আজি চিম্পিল খানা বনাবলৈ আহিছোঁ। তো ভাতটো এইপিনে চিটি মাৰিবলৈ হৈছে, এইপিনে আলু ভাজিখিনি হৈ গ'ল, হ'বলৈ হৈছে আৰু এইপিনে পিঁয়াজ জলকীয়াখিনি লৈ লৈছোঁ। এতিয়া কণীকেইটা ভাঙি পিনে কণী আমলেটটো বনাম। আলুখিনি গুচাই লৈছোঁ। তো ভাতখিনি চিটিটো মাৰি লওক, নমাই লওঁ, লগত থাকক। তো এয়া মই কণীখিনি ভাঙি লৈছোঁ আৰু এইপিনে আলু ভাজিখিনি হৈ গৈছে। আলু ভাজিখিনি নমাই লওঁ। তো ইয়াত দি দিম অকণমান নিমখ, হালধি দি দিম। হালধি দি দিলোঁ, পৰিমাণ মতো নিমখ দি দিম অকণমান, যিহেতুকে জোলত দিম তো নিমখৰ পৰিমাণটো অকণমান কমাই দিছোঁ। তো এইখিনি মিক্স কৰি লৈ অমলেটটো বনাম। তো এয়া আলু ভজা কেৰাহীতে এতিয়া মই অমলেট বনাবৰ কাৰণে তেল দি দিলোঁ। মই হাতেদি মিক্স কৰি লৈছোঁ। তো মই কণীখিনি মিক্স কৰি ল'লোঁ। এতিয়া মই অমলেটটো বনাওঁ। দুটা বনাব লাগিব, যিহেতুকে কেৰাহীটো সৰু, তো সেইটো কাৰণে দুবাৰকৈ বনাব লাগিব। তো এয়া মই এইটো অমলেটটো হৈ গৈছে, এইটো নমাই ল'ম। আৰু এইপিনে মই আলুখিনি খুচি লৈছোঁ হাতেৰে। তো এয়া মোৰ কণী অমলেট হৈ গ'ল। নমাই লওঁ। তো ইয়াতে মই এতিয়া দি দিম তেল, জোলটো বনাবলৈ দি দিলোঁ তেল। ইয়াত দি দিম এতিয়া গোটা জিৰা অকণমান। তো এয়া আলুখিনিতে মই দি দিছোঁ অকণমান জিৰা গুড়ি, যিহেতুকে গুড়া হয় সেইটো কাৰণে মই ইয়াতে আলুতে দি লৈছোঁ। নহ'লে কি হয়, তেলত দিলে মানে জ্বলি যায় মছলাখিনি, খাবলৈ ভাল নালাগে, চব্জিখনো ক'লা হৈ যায়। অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ আৰু একো মছলা নিদিওঁ। ইয়াত দি দিম হালধি আৰু দি দিছোঁ অকণমান নিমখ। যিহেতুকে অমলেটত নিমখ আছে তো নিমখৰ পৰিমাণটো অকণমান জোলত দিম কমকৈ। তো এয়া মোৰ তেল গৰম হৈ গৈছে। তো এয়া মই আলুখিনি দি দিলোঁ, দি পিনে ইয়াতে আলুখিনি অকণমান বনাম।
তো মোৰ খানাবিলাক কেনেকুৱা হৈছে, বেচেলাৰ ল'ৰাবিলাকে যে থাকে তেওঁলোকেও মোৰ খানাটো ইজিলি বনাব পাৰিব। তেওঁলোকে মোৰ ৰেচিপিবিলাক ফ'ল' কৰিলে মানে অতি সহজ সোনকালে মানে মোৰ খানাবিলাক হৈ যায় আৰু চিম্পলভাৱে মই বনোৱাৰ চেষ্টা কৰোঁ আপোনালোকৰ লগত দেখুৱাবলৈ। তো এনেকৈ আপোনালোকে বনালে মানে বেছি কষ্টও নহয়, চিম্পলভাৱে হৈ যায়, কোনো হেডেক নাই, কোনো টেনশ্যন নাই, পটাপট চবেই বনাই খাব পাৰে তেনেকৈ। তো সেইটো কাৰণে মই এনেকৈ দেখুৱাওঁ আপোনালোকক। তো অকণমান ভাজি কৰি লৈছোঁ আলুটো এনেকৈ। এনেকৈ অকণমান ভাজি কৰি লৈছোঁ। ভাজি কৰাৰ পিছত ইয়াত জোল দি দিম। মোৰ আলুখিনি ভজা হৈ গৈছে, এতিয়া মই ইয়াত জোল দি দিম। মই জোলখিনি দি দিলোঁ। জোলখিনি উতলিলে কণী আমলেটটো দি দিম। দেখিবলৈ পাইছে, তো অতি সহজ এটা ৰেচিপি। তো ইয়াৰ জোলখিনি উতলি গৈছে, এতিয়া মই কণী আমলেটটো দি দিম। এয়া দেখিব পাইছে, এতিয়া লাইটটো গুচি গ'ল। এতিয়া মোৰ ভিডিঅ'টো কৰিবলৈ দিগদাৰ হ'ব, আন্ধাৰ হ'ব, যিহেতুকে লাইট গুচি গ'ল। তো আপোনালোকে অলপমান মেনেজ কৰি ল'ব, লাইটটো গুচি যোৱাৰ কাৰণে দিগদাৰ হয়। এয়া দেখিবলৈ পাইছে, মই ধুনীয়াকৈ এয়া কণী আমলেটটো দি দিছোঁ। অকণমান উতলিলে মানে মোৰ চব্জিখন হৈ যাব। তো চব্জিখন হৈ গ'লে মানে আমি ভাত পানী খাই বাচন বৰ্তন ধুই পিনে আজৰি হৈ তাৰপিছত লগত থাকক, চাই থাকক। আৰু মোৰ চেনেলটো আপোনালোকে চাই ঠিকে, কিন্তু আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে পাহৰি যায়। তো আপোনালোকে সেইটো কৰি দিব। ৰিকুৱেষ্ট আপোনালোকলৈ যে মোৰ ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্টটো কৰিব। তো মোৰ ৰেচিপি আজি এয়াই। তো চব্জিখন হৈয়ে গৈছে, বেছি সময় নাই আৰু নমাবলৈ হৈ গ'ল। আৰু 5 মিনিট সময় উতলিলে হৈ যাব। তো আজি ৰেচিপি এয়াই। তাৰপিছত আপোনালোকৰ ওচৰত আকৌ আহি আছোঁ, খাই বৈ আজৰি হৈ পিনে। লগত থাকক, চাই থাকক। এয়া পোষ্ট ঢালাই হ'ব। পোষ্টৰ কাৰণে ৰিং গাঁঠি আছে। ৰিংবিলাক গাঁঠি লোৱাৰ পিছত ইয়াত ঢালাই মছলা কৰি পিনে ঢালাই দিয়া হ'ব। তো বৰষুণৰ কাৰণে আজি আগবেলাটো কাম কৰিবই নোৱাৰিলে, পিছবেলাৰ পৰা আৰম্ভ কৰিছে। তাৰপিছত এইখিনি এনেকৈ মাটিখিনি সমান কৰি লোৱা হৈছে। এইটো এনেকৈ বন্ধা হৈ গ'ল বস্তু। এতিয়া ছেকেণ্ডটো হ'বলৈ হৈছে, 3rd নম্বৰটো এতিয়া কৰি আছে। তো আজি ভিডিঅ'টো এইখিনি, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো লগত থাকিব, মোৰ ভিডিঅ'টো চাই থাকিব। তো কালি বন্ধুসকল আপোনালোকলৈকে এয়া বজাৰৰ পৰা আম আনিছিলোঁ। তো আপোনালোকৰ লগত চব্জিখিনি শ্বেয়াৰ কৰিবই নোৱাৰিলোঁ, মুখেদি ক'লোঁ কি কি আনিছিলোঁ। তো লগতে 5 কেজি আম আনিছিলোঁ আচাৰ বনাবলৈ। বৰষুণৰ বতৰৰ কাৰণে আচাৰখিনি মই কাটিবলৈ পৰা নাই। তো এনেকৈ থৈ দিছোঁ, ৰাখি দিছোঁ ৰ'দ দিয়া মানে। তাৰপিছত মই এইটো কাটি পিনে আচাৰ বনাম। তো এয়া আম আনিলোঁ সেইখিনিয়ে। তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। আজি ভিডিঅ'টো চাই আপোনালোকে আশা কৰিছোঁ ভাল পাব। তো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে সকলোৱে ভালকৈ থাকক। আশা কৰিছোঁ চবে সুস্থ থাকিব, ভালে থাকিব। তো আজিৰ মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। বাই, গুড নাইট।